হেল্ল' এভৰিৱান, মই ৰাহুল মোৰ অন্যতম মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে পবিত্ৰ বকৰি ঈদ আৰু মই গা চা ধুই ড্ৰেছ পানী কৰি লৈ আপোনালোকক এতিয়া মোৰ ফাইনেল লুকটো দেখাবলৈ আহিছোঁ। এইটোৱে হৈছে মোৰ ফাইনেল লুক। এতিয়া মই নামাজ পঢ়িবলৈ যাবলৈ ওলাইছোঁ দাদাৰ লগত আৰু নামাজ আৰু ইখনে হৈছে সিখন গেট, যোনখন গেটেৰে আমি সুমি ঈদগাহ ফিল পাম। আৰু গেছ পোছা ঈদগাহৰ ফিল্ডৰ ভিতৰত সোমাই পোনপ্ৰথমে মই অজু কৰিবলৈ গৈছিলোঁ, কাৰণ ঘৰত অজু যেগতিকে কৰি অহা নাই। আৰু এই হৈছে অজু কৰা মানুহৰ ভিৰ, আপোনালোকে চাই লওক। আৰু বৰ্তমান অজু কৰি আহি মই যেগতিকে পুৱাৰ নামাজটো পঢ়া নাছিলোঁ, সেই গতিকে পুৱাৰ নামাজটো পঢ়ি আহি ডাইৰেক্ট ঈদগাহ ফিল্ডত বহি গ'লোঁ। আপোনালোকে চাওক, তাৰ পৰা যিয়ে হাই পাৱাৰৰ ভল্টেজ দিছে সেই গতিকে মাথাত গামচা লৈ ডাইৰেক্ট গৈ গৈছোঁ। আৰু এতিয়া ডাইৰেক্ট কাৰেক্ট 8টা বাজিছে, মানুহবিলাকে নামাজ পঢ়িবলৈ থিয় হৈছে আৰু ময়ো থিয় হৈছোঁ। আপোনালোক আৰু ইফালে চাওক মানুহৰ ভিৰ, আপোনালোকে দেখিছেনে মানুহৰ ভিৰ। আৰু বৰ্তমান মানুহৰ ভিৰ আপোনালোকে চাওক। নামাজ পঢ়া হ'ল, এতিয়া যদি খুতবা কৰি আছে আপোনালোকে খুতবাটো শুনি লওক। এতিয়া নামাজ পঢ়া হ'ল, মই ঘৰৰ মুখে আহিলোঁ আৰু এইটো হৈছে চুনু। ই মোক খালি কৈ থাকে মিনি ব্লগ লাগে, সেইকাৰণে এটি মিনি ব্লগ দি দিলোঁ। ফাইনেলি ঘৰ আহি পালোঁ আৰু কুৰপানী দিয়া গৰুটো হৈছে আমাৰ সেইটো গৰু, যোনটো গৰু আমি কুৰপানী দিম। এতিয়া আপোনালোক 15টা মিনি ব্লগ লগ পাম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ চব কৰিব।